Hello students, alchemy class le tomako ako swagatam janaisu. So tomake gom paise je ami marathon tomalokor kane class 11 MCQs kun kita chapter pa hiyo pa chemistry ekini ami discuss korisu already tomake chapter 1 okini pala. So aji eta khub kom number thoka chapter ta tomalokok loge ei video to loi anchu. Video to chapter naam ase tomar redox. So okhome ta tomako redox bili koa jay. ঠিক আছে redoxৰ কি আছে অক্সিডেশন আৰু ৰিডাকশন বা জাৰণৰ বিজাৰণ সো ইয়াত আহিবলকে প্ৰবাবল কোৱেশ্চনছ কি প্ৰবাবল কোৱেশ্চন তোমাক আহিব পাৰে যে প্ৰথম কথাটো হৈছে জাৰণ সংখ্যা উলিওৱা বুলি কি গলো অক্সিডেশন নাম্বাৰ ক্যালকুলেট কৰা জাৰণ সংখ্যা উলিওৱা অক্সিডেশন নাম্বাৰ বা জাৰণ সংখ্যা উলিওৱা তোমাৰ ইয়াত কি হ'ব পাৰে কোৱেশ্চন আহিব পাৰে এমসিকিউ আহিলে কিন্তু ইয়াৰ পৰা অহা চান্সেছ বেছি ঠিক আছে কিন্তু এটা ইন্টাৰেষ্টিং ভিডিও পাই জানা সাপোজ ইনে নরমালি আমি জানো অক্সিজেনৰ হলে -2 হয় পেৰক্সাইডৰ অক্সিজেনৰ কিমান হয় তেনেকুৱা কোৱেশ্চন ভিডিও পাৰে বা এনেকুৱা কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ ফৰ oxidation number of oxygen in peroxide so তোমাক যেন মই দিলে যে অক্সিজেনৰ তলত থকা কোনটোৰ তোমাৰ জাৰণ সংখ্যা হ'ব পেৰক্সাইড সাপোজ পেৰক্সাইড মানে আছে H2O যদি H2O টো দেখিবা তোমাক অলৰেডি পঢ়িছা যে এটো হৈছে পেৰক্সাইড ঠিক আছে হাইড্ৰোজেন পেৰক্সাইড ইয়াত অক্সিজেনৰ জাৰণ সংখ্যা কিমান থাকিব পাৰে সেই অপচন A দিলে তোমাৰ -2 অপচন B দিলে তোমাৰ -1 অপচন C দিলে তোমাৰ +2 অপচন D দিলে তোমাৰ কিমান হ'বগে +1 দিলে সো তুমি গম পাব লাগিব যে ডেফিনেট এনসাৰ কোনটো হৈছে তোমাৰ -1 ঠিক আছে সো এখিনি কেনেকৈ হৈছে তোমাক অলৰেডি পঢ়িছা চাগে বা নপঢ়িলো মই জাস্ট খালি কথাটো কৈছো তোমাক ঠিক আছে সো পেৰক্সাইডৰ আহিব পাৰে বা সুপাৰ অক্সাইডৰ কেনেকুৱা আহে সেইটো কথা সুধিব পাৰে সো এমসিকিউজ প্ৰথম কোৰ পৰা আহিব পাৰে অক্সিডেশন নাম্বাৰ পৰা আহিব পাৰে বা অক্সিডেশন নাম্বাৰ উলিয়াবলৈ আহিব পাৰে ঠিক আছে দুই নম্বৰ তোমাৰ কোৱেশ্চনটো কোনটো আহিব তোমাক এই যে কেমিক্যাল ৰিঅ্যাকশন ব্যালেন্সিং কৰা তোমাক যে ৰিঅ্যাকশন ব্যালেন্স কৰে যে মানে ৰাসায়নিক বিক্ৰিয়া সমতুলীকৰণ কৰে যে তোমাৰ দুটা মেথড আছিল হয়নে এটা তোমাৰ জাৰণ সংখ্যা মেথডটা আছিল ইটো তোমাৰ মেথড আছে সেই দুটা মেথডৰ কিন্তু নিউমেৰিকেল কিটা কিন্তু চাই দিবা সো কেমিক্যাল ৰিঅ্যাকশন ব্যালেন্সিং ঠিক আছে সমতুলীকৰণ বুলি যেটো কওঁ আমি সমতুলীকৰণ ঠিক আছে So ইয়াত তোমাক ডেফিনেটলি 4 মার্কস আছে বেসিক কোৱেশ্চনস অহাৰ কথা নাই সো কেমিক্যাল ৰিঅ্যাকশন ব্যালেন্সিং অৰ দুটা মেথড আছে সেই দুটা মেথডে কিন্তু ভালকে চাইবা টু মেথডস মই লিখি দিছো দুটা মেথডস আছে সেই মেথড কিটা কিন্তু চাই যাবা সো ইয়াৰ পৰা কোৱেশ্চনস আহিব পাৰে আৰু এটা তোমাৰ ডেফিনিশন আহিব পাৰে কি হ'ব গম পাইছানে যে অক্সিডেশন অক্সিডাইজিং এজেন্ট কাক বোলে ৰিডিউসিং এজেন্ট কাক বোলে বা অক্সিডেশন কি হয় বা ৰিডাকশন কি হয় এই চাৰিটা বেলেগ বেলেগ আছে আমি জানো হয়নে যে সাপোজ যাৰ অক্সিডেশন হৈছে অক্সিডেশন বা জাৰণ যাৰ হৈছে ঠিক আছে বা জাৰণ কি বস্তু অক্সিডেশন বা তোমাৰ কি হৈছে তো জাৰণ ঠিক আছে জাৰণ বা ৰিডাকশন হয় তোমাৰ বিজাৰণ অক্সিডাইজিং এজেন্ট আৰু ৰিডিউসিং এজেন্ট হয়নে বিজাৰক আৰু জাৰক এই ডেফিনিশন কিটা পঢ়ি যাবা ঠিক আছে সো মই কি কলো এই কিতাপৰ কোৱেশ্চন হোৱাটো তোমালোকক খাটাং যে অক্সিডেশন কেমিক্যাল ৰিঅ্যাকশন ব্যালেন্সিং আৰু তোমাৰ জাৰণ বিজাৰণ অক্সিডাইজিং এজেন্ট আৰু ৰিডিউসিং এজেন্ট ঠিক আছে তাৰ পাছফালে ব্যাটাৰীৰ লগত অলপ সম্পৰ্কিত কিছুমান কথা আছে না সলভ ব্ৰিজৰ কথা যদি টান কোৱেশ্চনস আহে তেতিয়ালে বেলেগ কথা কিন্তু তথাপিও যদি পাৰা সেই পাছৰ কোৱেশ্চন দেবা পঢ়ি যাবা কেথড এনডৰ যেটো তোমাৰ ইলেক্ট্ৰো কেমিক্যাল সেলৰ পাছে বিদ্যুৎ ৰাসায়নিক তোমাৰ কোষ কথা আছে তো পঢ়ি যাবা কিবা কাৰণ যদি আহি যায় টান কোৱেশ্চন যদি আহি যায় তেলে তোমাক ইমান টান কোৱেশ্চন আহিব না লাগে বাট you never know তো তোমালোকৰ কোৱেশ্চনস আহি যাব পাৰে সো এই কোৱেশ্চনটো অকমান পঢ়ি যাবা চেপ্টাৰটো সৰু হয় গতিকে 4 নম্বৰ আছে কিন্তু এইটা কোৱেশ্চন কিন্তু পঢ়ি যাবা মার্কস যাতে ইয়াৰ পৰা কাৰণে 1 নম্বৰ যাতে লস নহয় হেতু কাৰণে সো আকৌ কৈছো আগৰ কোৱা নিচিনাকে আগৰ চেপ্টাৰ কিটা মানে চেপ্টাৰটো গুটেখিনি পোৰশন পঢ়িবা তাৰ ভিতৰত এইকিটা আপৰ তোমালোকক কোৱেশ্চনস আহাৰ প্ৰেডিকচনটো বহুত বেছি আছে ঠিক আছে সো এইকিটা বা কোৱেশ্চন আহিব বুলি তোমাক অলমষ্ট খাটাংকে ধৰি থোৱা কিন্তু চাবা অকল এটোকে পঢ়ি না যাবা কিনো পঢ়িবা এটা কোৱেশ্চন যদি ইয়াৰ পৰা তোমাৰ 1 নম্বৰটা গুজি যাব পাৰে ঠিক আছে তো বাকিখিনি বস্তু পঢ়িবা আৰু সমতুলীকৰণ যদি কোৱেশ্চনস আহে তো আই ডোন্ট থিংক তাৰ পৰা তোমাৰ ডাইৰেক্ট এমসিকিউ আহিব তাৰ পৰা চাগে তোমাৰ 3 নম্বৰ মানৰ এটা কোৱেশ্চন আহিব এটা আৰু হেতু সাধাৰণতে ক'ৰ পৰা আহিব এক্সাম্পলৰ পৰা আহিব লাগে বা নহলে তোমাৰ এক্সাৰসাইজৰ পৰা আহিব সো এক্সাম্পলৰ কোৱেশ্চন দুটা তুমি দেখিছা এক্সাম্পল দুটা কৰি থোৱা আছে তোমালোকৰ হয় না তো দুটা মেথডৰ কাৰণে এটা এক্সাম্পল কৰি থোৱা আছে এটা কিন্তু ভালকে চাই যাবা তাৰ পৰা তোমাৰ 3 নম্বৰটা আহিব পাৰে ইয়াৰ পাছকে এমসিকিউ এটা 1 নম্বৰ আহিব পাৰে বা নহলে এমসিকিউ দুটা আহিব পাৰে তাৰ পৰা তোমাৰ অক্সিডেশন ডেফিনিশন যদি সুধিছে তেতিয়া 2 নম্বৰটা বেলেগকে আহি যাব পাৰে ঠিক আছে সো এখিনি হৈছে কথা ৰেডক্স ৰিঅ্যাকশনৰ কাৰণে সো আকৌ কলো তোমালোকক ফ্ল্যাশ নম্বৰ হৈ আছে তোমালোকে আগৰ ভিডিওটো কৈছিল তোমালোকক সো প্ৰাইভেট ক্লাसेसৰ কাৰণে
JEE কাৰ নিটৰ কাৰণে প্যাৰেলাল ক্লাसेছ তাৰমানে আমি কি কৰা নাই যে তোমাক JEE বেলেগকে পঢ়িবা নিট বেলেগকে পঢ়িবা বোৰ্ড বেলেগকে পঢ়িবা নহয় বোৰ্ডৰ ৰিজাল্ট ভাল কৰিবৰ কাৰণে JEE লেভেলত পঢ়িবই লাগিব সো আমি ক্লাছেছ অলৰেডি ষ্টাৰ্ট কৰিছো এই বছৰৰ খিনি তোমাক গম পাইছা পেপাৰ টান হৈছে বুলি বহুতে কৈছে কিন্তু যিখিনি এমজি এলকেমি ক্লাছেছ বা পঢ়ি গৈছে সেইখিনি ক্লাছেছ কেতিয়াও পোৱা নাযায় কমন বেয়া হৈছে কাৰণ আমি কমন পেলাবলৈ চেষ্টা কৰোঁ গোটেইখিনি পঢ়াইছে NCERT টোটেল লাইন বাই লাইন ঠিক আছে তো তেতিয়ালৈকে আমাৰ জড়িত হৈ থকা আৰু আকৌ কৈছো চুজ ৱাইজলি চুজ এলকেমি সো তেতিয়ালৈকে পঢ়ি থাকা জয় অসম